বাহিৰৰ ভিতৰৰ হোমটোৰ বেলেগ এদিনা দিম, কিন্তু আজি ভিডিঅ'টো সেই জেগাখিনি দেখাব বিচাৰিছোঁ। বায়ে কোনখিনিত ঘৰ বনাব, গতিকে আহক মোৰ লগত। নমস্কাৰ, মই দেৱাশীষ। বহুদিন হৈ গ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই, অকণমান কেইটামান কামত ব্যস্ত হৈ থকাৰ বাবে। আৰু কেইবাদিনৰ মূৰত আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'ব কিছু ব্যতিক্ৰমী চিন্তা আৰু কেইটামান কথা ক'বৰ বাবে আপোনালোকক। আৰু আজি ভিডিঅ'টো ঘৰৰ বাহিৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ঘৰৰ ভিতৰলৈ সোমাই যাম। হোমটোৰ ভিডিঅ' নহয়, কিন্তু দেখাব বিচাৰোঁ সেই জেগাখিনি য'ত নেকি বায়ে নতুনকৈ ঘৰ বনাবলৈ লৈছে। প্ৰথমতে সোমাই আহক। আৰু এইটোৱে হৈছে আমাৰ মৰমৰ ঘৰটো। তাৰপিছতে এইফালে কোচিং চেণ্টাৰ এটা বনি আছে। বাহিৰৰ ভিতৰৰ হোমটোৰ বেলেগ এদিনা দিম, কিন্তু আজি ভিডিঅ'টো সেই জেগাখিনি দেখাব বিচাৰিছোঁ বায়ে কোনখিনিত ঘৰ বনাব, গতিকে আহক মোৰ লগত। আৰু কি কাৰণেনো বায়ে নিজাকৈ ঘৰ এটি বনাবলৈ চিন্তা কৰিলে, সেয়া সকলো আজি এই ভিডিঅ'টোত কৈ আছোঁ। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই যাব, তেতিয়া সকলোখিনি কথা গম পাব। এইখিনিয়ে হৈছে সেইখিনি জেগা, আৰু এইটো আমাৰ পুৰণা ঘৰ, মানে বৰ্তমানৰ ঘৰ। আৰু নতুনকৈ হ'বলগীয়া যিটো ঘৰ হ'ব এইখিনিতে হ'ব। একেটা চৌপাশতে আমি ঘৰটো বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু প্ৰথম যিটো খুঁটা পুতিছে সিদিনা আপোনালোকে ভিডিঅ'ত দেখিছিলে, সেয়া প্ৰথমতে দেখুৱাই লওঁ আহক। আৰু এইখিনিতে দেখুৱাওঁ, এইখন আমাৰ আগতে বাৰী আছিলে। ইয়াত মানে আপোনাৰ একেবাৰে হাবি জংঘল হৈ আছিলে। এখন বাৰী আছিলে। বৰ্তমান এইখিনি চাফ চিকুণ কৰা হোৱা নাই। অকণমান দুই এজোপা তামোলো আছিলে আৰু কিবা কিবি আছিলে এইখিনিত, সেইখিনি খালী কৰা হ'ল। আৰু এইখিনিতে আমাৰ যি দেখিছে যে ভাঙি থোৱা আছে, সেয়া হৈ আছিলে আমাৰ পুৰণা লেট্ৰিনটো, মানে বাথৰুমটো ইয়াতে আছিলে। সেইটো বৰ্তমান ভাঙি দিয়া হৈছে, আৰু কাৰণ জেগাটো উলিয়াব লাগিব, সেইবাবে এইখিনিতে আছিলে সেইখিনি, আৰু এইটো বৰ্তমান ভাঙি দিয়া হৈছে। আজি আপোনালোকক জনাবলৈ বিচাৰিম যে কি পৰিস্থিতিত বায়ে ঘৰ বনোৱাৰ সিদ্ধান্ত ল'লে। আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপোনালোকৰ সেই ভিডিঅ'টোত যিটো ঘৰ বনোৱাক লৈ দিছিলোঁ, তাত ইমান ধুনীয়া ধুনীয়া কমেণ্ট, তাৰ ওপৰত ভাইক হিচাপে দুআষাৰ আজি ক'বলৈ বিচাৰিম, গতিকে চাই থাকিব শেষলৈকে। আৰু এইটোৱেই ঘৰৰ মেইন খুঁটাটো, বৰ্তমান আৰম্ভ কৰা হোৱা নাই, মেইন খুঁটাটো পুতি থৈছে আৰু পানী হৈ আছে বৰ্তমান। এইফালে চাফ চিকুণ কৰি থকা হৈছে লাহে লাহে। আৰু ইয়াৰ পিছফালে পুখুৰী আছিলে, গতিকে যিহেতু বাৰীখন নাইকিয়া হৈ গ'ল, সেইবাবে বাৰীখনৰ বিকল্প হিচাপে পুখুৰীটোৰ আধা অংশ পুতি ফিচাৰীটোৰ তাত আমি বাৰী কৰিম ভাবিছোঁ। আৰু পুতি হৈ গ'ল আধাটো, গতিকে আপোনালোকক সেয়াও দেখুৱাওঁ। আৰু বাকী চেনেলটোত নতুনকৈ যিসকল আহিছে তেওঁলোকে সেই মোৰ নামটোৰ কিনাৰত থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু বেল বাটনটো অন কৰি দিব, গতিকে ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে লগালগ পাই যাব। আৰু সেইটো হৈছে ফিচাৰী, আৰু গতিকে এইখিনি মাটি ফিল আপ কৰি পিছফালৰ পৰা আমি পথাৰৰ পৰা খান্দি আনি নিজৰ ঘৰৰে ইয়াত JCB আৰু ট্ৰেক্টৰৰ সহায়তাত আমি এইটো আধাটো পুতিলোঁ। ইয়াতে বাৰীখন হ'ব, গতিকে এইফালে পিছফালটো বনাই আছোঁ অলপ অলপকৈ। প্ৰথমতে কওঁ যে আমাৰ ঘৰখনৰ মই একমাত্ৰ ল'ৰা, আৰু আমাৰ দুগৰাকী ছোৱালী, এগৰাকী মোৰ ভণ্টি আৰু এগৰাকী মোৰ বা উপাসনা, আৰু ভণ্টি আৰাধনা। উপাসনাৰ বিবাহৰ পিছতে হাজবেণ্ডৰ মৃত্যু হয়, ভিনদেউ উদয়দাৰ মৃত্যু হয়, আৰু তেতিয়া পৰি পেটত আছিলে 7 মাহ। উদয়দা আৰু উপাসনাৰ সপোন আছিল যে দুয়োৰে নিজৰ এটি ঘৰ হ'ব। পৰিকল্পনা কৰিছিল সিহঁতে ডিব্ৰুগড়তে, য'ত দুয়োটাই চাকৰি কৰিছিলে, তাতে নিজৰ ঘৰ হ'ব, কিন্তু ভগৱানে সেয়া নিমিলালে। আৰু উদয়দা আৰু মই যিহেতু খোলালীয়েক ভিনীয়েকতকৈ বেছি আমি বন্ধুৰ দৰে আছিলোঁ, গতিকে সি বহু কথা মোক শ্বেয়াৰ কৰিছিলে। গতিকে জীৱনৰ শেষ সময়ত তাক মই কিছুমান প্ৰতিশ্ৰুতি দিছিলোঁ, আৰু যিহেতু মই এজন মানুহ হিচাপে, যদিও আজি সি পৃথিৱীত নাই,
তথাপিও সি যেন আশে পাশে ক'ৰবাত আছে, সেই ভাবিয়ে মই আজি তাৰ প্ৰতিশ্ৰুতিখিনি পূৰাম বুলি কথা দিছিলোঁ আৰু সেইমতেই ময়ো মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ কৰি গৈ আছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ ভগৱন্ত আৰু আপোনালোক সকলোৰে পৰা। 7 মাহ যেতিয়া হৈ আছিল পৰীৰ পেটত, তেতিয়াই উদয়দাৰ মৃত্যু হ'ল আৰু তাৰপিছতেই আমি বা আৰু পেটত থকা পৰীক আমাৰ ঘৰলৈ লৈ আহিলোঁ। বহু কথা আছে, সেইবিলাক আপোনালোকে গমো পায়, পুনৰ উলিয়াবলৈ নিবিচাৰোঁ। আৰু তাৰপিছতেই পৰী জন্ম হ'ল। পৰী জন্ম হোৱাৰ পিছত আজি বৰ্তমান তাইৰ 1.5 বছৰ হৈছে আৰু লাহে লাহে যেন কিছুমান আমি আলোচনা হয় আমাৰ মাজত যে ভৱিষ্যতটো আমি কি ধৰণে চিন্তা কৰোঁ আৰু সেইধৰণে আমি মৰম চেনেহৰ মাজত এক বান্ধোনেৰে সকলো একেলগে একেটি ঘৰতে বাস কৰি আছোঁ। পৰীৰ এটা ভৱিষ্যত আছে। আজি মই তাইক দেউতাকৰ মৰমখিনি দিবলৈ চেষ্টা কৰিছোঁ যাতে দেউতাকৰ অনুভৱ নকৰে তাই কেতিয়াও। আৰু আমাৰ ঘৰৰ সম্প্ৰসাৰণৰ কিছু চিন্তাও আগৰ পৰাই আছিলেই আৰু বায়ে ক'লে যে তাইৰো এক সপোন আছিল, যি সফল যদিও নহ'লে তথাপিও পৰীক বুকুতে বান্ধি হ'লেও এটি নিজা ঘৰ যদিও এইখনেই আমাৰ নিজা ঘৰ, এইখনেই মোৰ ভণ্টিৰো ঘৰ, এইখনেই মোৰ বাৰো ঘৰ। মাথো ইহঁতক বিয়া দি এখন ঘৰলৈ উলিয়াই দিয়াহে হৈছে বা হৈছিল, কিন্তু এই ঘৰখনত সিহঁতৰ অধিকাৰ সদায় আছে। এইখন ঘৰৰ প্ৰতিটো বস্তুৰ ওপৰত, প্ৰতিটো ঘৰৰ ইটাৰ ওপৰত, ঘৰৰ গোটেই চৌহদটোৰ ওপৰত মোৰ যিমান অধিকাৰ আছে মোৰ বা আৰু ভণ্টিৰো সমানে অধিকাৰ আছে। কিন্তু বায়ে নিজে চিন্তা কৰিলে যে নিজৰ বুলি যাতে আনে পিছত নকওক যে দেউতাকৰ ঘৰত থাকে বা মামাকৰ ঘৰত থাকে, এই ধৰণৰ এটা যাতে টেগ লগাই নিদিয়ে, সেইবাবে ময়ো নিজা এটি ঘৰ বনোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু সেইমতেই ভাবি আমি অন্য জেগাত তাইক ঘৰ বনাই দিয়াৰ পৰিকল্পনা এইকাৰণে নকৰিলোঁ, অন্য জেগাত মাতি লৈ, যে মানুহৰতো বহু কথা, এগৰাকী গিৰিয়েক নোহোৱা মানুহক কিমান কথা কয়, সেইখিনি অতীজৰে পৰা তাহানিৰে পৰা আমি দেখি আহিছোঁ। গতিকে মই এইটোৱে ভাবোঁ যে মোৰ চকুৰ সন্মুখত, মোৰ ঘৰৰ কিনাৰত, আমাৰ মৰমৰ মাজত একেটা ঘৰতে লগালগি হৈ আমি একেখন ঘৰতে থাকিম। ঘৰ দুটাহে মাথো জইন লাগিব। আজি বেলেগ এটা জেগাত ঘৰটো বনাবলৈ যোৱাৰ লগে লগে অচিনাকি মানুহ এজন আহিলেও 10টা কথা ক'ব। গতিকে তেনেকুৱা ধৰণৰ কোনো কথা মই ভায়েক হিচাপে সহ্য কৰিব নোৱাৰিম, কাৰণ আমি এখন সমাজত বাস কৰোঁ। সমাজত ভাল মানুহো থাকে, বেয়া মানুহো থাকে। গতিকে এনেকুৱা কিছুমান আলোচনাৰ পিছত অৱশেষত ঘৰৰ কিনাৰতে থকা সেই মাটিখিনি দেউতাই তাইৰ নামত দিলে। আৰু তাতো মোৰ একো আপত্তি থাকিবলগীয়া কাৰণ নাথাকে, কিয়নো মই বুলিয়েই নহয়, প্ৰতিজন ভায়েক বা ককায়েকৰ সেইটো দায়িত্ব থাকিব লাগে এখন ঘৰলৈ বিয়া দি উলিয়াই দিয়া সেই বায়েক বা ভনীয়েকৰ প্ৰতি। আজি গিৰিয়েকৰ ঘৰখনলৈ গুচি গৈছে, কিছুমানৰ ক্ষেত্ৰত গিৰিয়েকে মাৰধৰ কৰিছে, শহুৰে শাহুৰকৰ অত্যাচাৰ সহিছে, ঘূৰি আহিবলৈ বিচাৰিছে যে মই তাত থাকিব পৰা নাই, কিন্তু এখন ঘৰে মিলাই মোচাই বুজাই বঢ়াই পুনৰ পঠিয়াই দিছে এখন নৰক যেন ঘৰলৈ। তেনেকুৱা কিছুমান মানুহৰ লগত ঘটে। তেনেকুৱা এখন ঘৰলৈ পঠিয়াই দি, যে সেইখনেই তোৰ আচল ঘৰ বুলি পঠিয়াই দি যন্ত্ৰণা ভুগিব নোৱাৰি চৰম পন্থা বাছি লোৱা, সেই জন্মৰ পৰা ডাঙৰ কৰা সেই নিজৰ বাই ভনী, নিজৰ যিজনী মৃত শৰীৰটো পোৱাতকৈ তাহানি ভাই ককাই বা দেউতাক মাকে আঁকোৱালি কিয় ল'ব নোৱাৰে? বহু ছোৱালী আছে, জীয়ৰী আছে, যিয়ে নেকি বিয়া হৈ যোৱাৰ পিছত নিজৰ মাকৰ ঘৰলৈ, দেউতাকৰ ঘৰলৈ আহিবলৈ সংকোচ কৰে, অস্তিত্বহীনতাত ভোগাৰ দৰে অনুভৱ কৰে। বহু কমেণ্ট পাইছোঁ তেনেকুৱা, বহুত মেছেজেছ পাইছোঁ তেনেকুৱা। আৰু তাৰ ওপৰতে যদি
বায়েক বা ভায়েকে বিয়া পাতে আৰু সেই মানুহগৰাকী যদি অৰ্থাৎ ভাই বোৱাৰী বা নবৌৱেকগৰাকী যদি ঠিক নহয়, তেতিয়াহ'লে সেই কেইগৰাকীয়ে আৰু অধিক কষ্ট পায়। গতিকে আজি ভগৱানৰ কৃপাত মই নিশাক পাইছোঁ, যিয়ে নেকি মোক উৎসাহ দিয়ে। তাই কেমেৰাত যদিও ইমান নোলায়, যদিও তাই অলপ লাজকুৰীয়া, তথাপি মোক উৎসাহ দিয়ে তাই কিছুমান ধনাত্মক কাম কৰি যাবৰ বাবে। বাৰ লগত যি ধৰণৰ তাই বন্ধুত্ব, ভণ্টিৰ লগত যিখিনি তাইৰ বন্ধুত্ব, তিনিওজনী যিধৰণে বাই ভনীৰ দৰে থাকে, আৰু এনেকুৱা নহয় যে বিয়া হোৱানো কেইদিন হৈছে, তেনেকুৱা ধৰণৰ প্ৰশ্ন এইকাৰণে নাখাতে কাৰণ আজি 8 বছৰ মোৰ লগত সম্পৰ্ক আছে। আৰু সেই তেতিয়াৰ পৰা আমাৰ ঘৰলৈ তাই আহে, বাহঁতৰ লগত সম্পৰ্ক আছে, ভণ্টিৰ লগতো সম্পৰ্ক আছিল। গতিকে সেইধৰণে সেই তেতিয়াৰ পৰা মিলা মিছাকৈ আমি আছোঁ আৰু ভগৱানৰ কৃপাত আমি সদায় আগলৈও এনেধৰণেই থাকিম। আৰু নিশাৰ এই উৎসাহ আৰু মৰমৰ বাবেই, আৰু মই নিজেও অনুভৱ কৰোঁ, কাৰণ মোক কোনোবাই বুজাই বা শিকোৱাৰ কথা নহয়, এজন ভাইক হিচাপে এইখিনি মোৰ দায়িত্ব। মোৰ বাইদেউ, মোৰ ভণ্টিৰ প্ৰতি মোৰ দায়িত্ব। সিহঁতি কষ্টত আছে নেকি? আজি মই ইয়াত জন্মৰ পৰা থকা ঘৰখনতে মই থাকিবলৈ পাইছোঁ, কিন্তু সিহঁতি নিজৰ ঘৰখন এৰি বেলেগ এখন ঘৰত গৈছে। সেইখন ঘৰত কেনেকুৱা অনুভৱ কৰিছে, সেই ঘৰখনৰ মানুহখিনি কেনেকুৱা, সেইখিনি পৰ্যবেক্ষণ নিৰীক্ষণ কৰাৰো মোৰ দায়িত্ব আছে। ভুল যদি কৰিছে সেইখিনি বুজোৱাৰো সিহঁতক মোৰ অধিকাৰ আছে, যে তই সিহঁতৰ সেইখন ঘৰত এইখিনি কৰিছ, নকৰিবি। বায়েক বা ভনীয়েকৰ লগত আশা কৰোঁ, বিচাৰোঁ প্ৰতিজন ককায়েক বা ভায়েক খোলা হওক, আলোচনা কৰক যে ভণ্টি বা বা কিবা কষ্ট পাইছ নেকি তাত? যদি কষ্ট পাইছ মোক কবি। ভুল যদি কৰিছে বুজাব পৰাৰ অধিকাৰ থাকিব লাগে, আৰু ভুল যদি কৰা নাই, কিবা কষ্ট পাইছে, সেই বা ভণ্টিগৰাকীক বিপদৰ সময়ত লগ দিয়াটো বহু দৰকাৰ। মাটি বাৰী সকলো নহয়, মানুহৰ শেষত, যিকোনো মানুহৰ শেষত সেই অকণমান মাটিয়েই যথেষ্ট। মানুহৰ জীৱনটো খন্তেকীয়া, এই পৃথিৱীত কাৰ কি হৈ যায়, কেতিয়া হৈ যায় কোনেও নাজানে। গতিকে মানুহে, মই ভাবোঁ, প্ৰতিটো দিনেই জীৱনৰ শেষ দিন বুলি ভাবি মৰম চেনেহৰ মাজত আনৰ বাবে, নিজলৈও কৰিব লাগে, কিন্তু আনৰ বাবে যাতে কাম কৰি যাব পাৰে তাৰ বাবে চেষ্টা কৰিব লাগে। আজি মোক মানুহে মোৰ বেয়া কামৰ বাবে নহয়, মোক বেয়া নামেৰে নহয়, যাতে মোক মোৰ কৰণীয়খিনিৰ বাবে, মোৰ ভাল কামৰ বাবে সমাজলৈ 2-1 সৰু সুৰা কিবা যদি অৱদান, কিবা যদি দি থৈ যাব পাৰোঁ, এক নাম কঢ়িয়াই যাব পাৰোঁ, সেয়াই মোৰ কাৰণে যথেষ্ট হ'ব। গতিকে এইখিনিয়ে মোৰ এই সৰু জীৱনটোৰ সৰু ইচ্ছা। কথাবিলাক মই মৰমত কওঁ, কিন্তু মোৰ বা, মোৰ ভণ্টি, মোৰ পৰিয়ালৰ কোনো সদস্যৰ ওপৰত যদি কোনোবাই আঙুলি টোৱাই বা তিৰস্কাৰ কৰি কথা ক'বলৈ চেষ্টা কৰে, গতিকে তেনেকুৱা ক্ষেত্ৰতো কিন্তু মোতকৈ বেয়া মানুহ কোনো নহ'ব। গতিকে তাৰ উদাহৰণ মই আগতেও দাঙি ধৰিছোঁ, আৰু এয়া মোক আৰু মোৰ ঘৰখনৰ ওপৰত প্ৰশ্ন কৰিব বিচৰা প্ৰত্যেকটো মানুহৰ বাবে মোৰ ক'বলগীয়া। যুঁজি আহিছোঁ, যুঁজি যাম, কিন্তু এটাই ভাগ্য যে বেয়া পোৱা মানুহতকৈ 1000 গুণৰ ওপৰত ভাল পোৱা মানুহ আছে। গতিকে তেওঁলোকৰ, অৰ্থাৎ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমি সমিল মিলেৰে, একতাৰ বান্ধোনেৰে আগবাঢ়ি গৈ আছোঁ, আগলৈও আগবাঢ়ি গৈ থাকিম। গতিকে ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। খুটা পোতা আৰম্ভ হ'ল, আৰু লাহে লাহে আমাৰ এই সপোনৰ ঘৰটো, উপাসনাৰ সপোনৰ ঘৰ, লগতে আমাৰ ঘৰখনৰ সপোনৰ ঘৰ এটি খুব সোনকালে সম্পূৰ্ণ হ'বলৈ গৈ আছে। আৰু 3মহলীয়া পৰিকল্পনাৰে আমি ঘৰটি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। গতিকে আশীৰ্বাদ কৰিব যাতে এই কাম
ভাগিও সোনকালে আৰু সুকলমে হৈ উঠিব পাৰে। বাকী সিমানখিনি আছিলে ভিডিঅ'টোত। আপোনালোকে শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। পুনৰ এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আশা কৰোঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আগৰ ভিডিঅ'বিলাক লগালগ পাবৰ বাবে। ধন্যবাদ।